আমি এই ব্যাধিবোৰ আঁতৰাবলৈ সংকল্প ল'ব লাগিব। সংকল্প
যদি ব্যক্তি মজবুত তেন্তে পৰিয়াল মজবুত আৰু যদি পৰিয়াল মজবুত তেন্তে সমাজ মজবুত আৰু যদি সমাজ মজবুত হয় তেন্তে আমাৰ ভাৰত মজবুত পৰিয়ালৰ কথা বলতে মনত আহে G20 মোদীজীয়ে যে কৈছিল ওৱান আৰ্থ ওৱান ফেমিলি কিন্তু এইটো কি এইটো হাজাৰ হাজাৰ বছৰ আগতে মহা উপনিষদ লিখা বসুদেৱ কুটুম্বকম মানে তাৰ মানেটো ওৱান আৰ্থ ওৱান ফেমিলি ময়ো কিবা এটা ক'ব বিচাৰো কোৱা কি ক'ব বিচাৰিছা কৰোনা কালৰ কথা যেতিয়া গোটেই বিশ্বত কৰোনাৰ ভয়ংকৰ সংকট হৈছিল তেতিয়া আমাৰ ভাৰতত বনোৱা ঔষধ গোটেই বিশ্বতে বিনামূলীয়াভাৱে বিতৰণ কৰা হৈছিল যাৰ বাবে বহুতো মানুহৰ জীৱন ৰক্ষা কৰিছিল ইয়াকে কয় জীয়াই থকা আৰু জীয়াবলৈ দিয়া এইটো বাসুদেৱ কুটুম্বকমৰ ইয়াতকৈ ডাঙৰ উদাহৰণ কি হ'ব পাৰে এই গোটেই পৃথিৱীখন আমাৰ পৰিয়াল আৰু আমি এইটো বিষয়লৈ যদি আগবাঢ়ি যাওঁ তেন্তে আমি হৈ পৰিম সোণৰ চৰাই কিন্তু ভাৰত নামৰ এই চৰাইজনীক সোণৰ বৰণৰ ৰূপ দিবলৈ আমি নাটকৰ কি ভূমিকা আছে ইয়াত চোৱা আজি যেতিয়া সমগ্ৰ বিশ্বতে ইখন দেশে সিখন দেশৰ লগত যুঁজ বাগৰত লিপ্ত হৈ আছে ঠিক তেনে সময়তে আমি ভাৰত ৰংগ মহোৎসৱৰ জৰিয়তে সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহক আঁকোৱালি লৈছো আৰু ইয়াৰ জৰিয়তে জ্ঞানৰ আদান প্ৰদান আৰু সংস্কৃতিৰো আদান প্ৰদান হৈ আছে ঠিক এনেদৰে যদি আমি আগবাঢ়ি গৈ থাকোঁ তেন্তে পুনৰ এদিনকে সোণালী পক্ষী হৈ পৰিব তোমালোকৰ যদি কোনোবা শিক্ষাৰ লগত জড়িত মানুহ আছে তেন্তে সেইসকল ব্যক্তিক জাগ্ৰত কৰা যিসকলে শিক্ষাৰ মাহাত্ম্য নাজানে আৰু যদি কোনোবাই মহিলাৰ অত্যাচাৰৰ বিৰুদ্ধে কাম কৰি আছে তেন্তে আমাৰ এই সমাজখনক মহিলাৰ অত্যাচাৰৰ বিৰুদ্ধে জাগ্ৰত কৰা মহিলা সামৰ্থ্য মানে পৰিয়াল শক্তিশালী আৰু তেনেকুৱা কি বিষয় আছে যিবোৰৰ ওপৰত আমি নাটকৰ মাধ্যমেৰে জনজাগৰণৰ সৃষ্টি কৰিব পাৰোঁ নিচাযুক্ত দ্ৰব্য
পাৰিব? হয়, নিচাযুক্ত দ্ৰব্যৰ পৰা হ'ব পৰা আৰ্থিক, সামাজিক আৰু স্বাস্থ্যৰ ক্ষতিৰ বিষয়ে আমি জনগণক সজাগ কৰিব পাৰোঁ। ভেদভাৱ, উচ্চ নীচ এই সকলোবোৰ আমাৰ সমাজৰ পৰা দূৰ কৰি আমি পুনৰ হম বিকশিত ভাৰত। বিকশিত ভাৰত কেনেকৈ? বিজ্ঞানৰ দ্বাৰা নতুন নতুন বস্তু আৱিষ্কাৰ কৰি আন দেশৰ ওপৰত নিৰ্ভৰ নকৰি আত্মনিৰ্ভৰশীল হোৱা। তেন্তে কেৱল বিজ্ঞানৰ ওপৰত বিশ্বাস কৰি সকলোবোৰ হৈ যাব? নহয়, কেৱল বিজ্ঞানৰ ওপৰত ভৰসা কৰিয়ে সকলো নহয়। আমাৰ পূৰ্বপুৰুষসকলে নাট্যশাস্ত্ৰত যিবোৰ অৱদান দি গৈছে সেইবোৰ আমি অনুসৰণ কৰিব লাগিব। আমাৰ সংস্কৃতি, আমাৰ ঐতিহ্য, আমাৰ বেদ পুৰাণ এই সকলোবোৰ আমি জানি বুজিব লাগিব। আৰু লগতে আমি আমাৰ নৱপ্ৰজন্মক অনুৰোধ জনাওঁ যে তেওঁলোকেও যেন এই বেদ পুৰাণ, আমাৰ ঐতিহ্য, আমাৰ সংস্কৃতিৰ বিষয়ে ভালদৰে পঢ়ি বুজি সেইবোৰ সংৰক্ষণ কৰে। তেতিয়াহে আমাৰ দেশ সৰ্বাংগীন উন্নতি হ'ব আৰু আমাৰ সংস্কৃতি মজবুত হ'ব। কিন্তু তাৰ বাবে আমি একত্ৰিত হ'ব লাগিব, আমি একলগ হ'ব লাগিব। তেতিয়াহে আমি পুনৰ হম বিশ্বগুৰু আৰু আমি বিশ্বগুৰু হৈ নেতৃত্ব আগবঢ়াম। যি নেতৃত্বই আমাক শান্তিৰ বাৰ্তা কঢ়িয়াব, যি নেতৃত্বই মনুষ্যতাৰ জ্ঞান কঢ়িয়াব আৰু আমি পুনৰ হম বিশ্বগুৰু। ককাই আৰু কি আৰু বেয়া যিবোৰ মাধ্যমেৰে আমি নাটকৰ কৰিব পাৰোঁ? ঠিক আছে, যেনে ধৰা কন্যা ভ্ৰূণ হত্যাও আমি নাটকৰ মাধ্যমেৰে এই জনগণক সজাগ কৰিব পাৰোঁ। এইটোতো বহুত বেয়া কথা ককাই। পুৰুষ স্ত্ৰীৰ অনুপাত দেশত অধোন্নতি আনিছে আৰু এই বিষয়টোৰ ওপৰতে আলোকপাত কৰি কাইলৈৰ পৰা মই এখন নাটক লিখা আৰম্ভ কৰিম। আৰু তেনেকুৱা কি কি বিষয় আছে যিবোৰৰ জৰিয়তে আমি নাটকৰ মাধ্যমেৰে জনজাগৰণৰ মাজত সজাগতা আনিব পাৰোঁ? সেইবোৰো কৈ দিব বাইদেউ। সকলোবোৰ কি ময়ে কৈ দিম নেকি? তোমালোকেতো সমাজত বাস কৰা। আৰু এনে কি কি বেয়া দিশ দেখিছা যিবোৰ আমি নাটকৰ মাধ্যমেৰে জনগণক সজাগ কৰিব পাৰোঁ? মই হওঁ কোৱা। যৌতুক প্ৰথা। ককাই, মোৰ ভণ্টিকো তাই শহুৰৰ ঘৰৰ পৰা যৌতুকৰ বাবে বহুত অত্যাচাৰ কৰে। আমি তেওঁলোকৰ প্ৰতিও এখন নাটক লিখিব লাগে। কিন্তু কেনেকৈ? তোমালোকে সমাজত যি যি বেয়া দিশ দেখিছা সেইবোৰ ভালদৰে পৰ্যালোচনা কৰি মনোৰঞ্জনৰ মাধ্যমেৰে দৰ্শকৰ আগত প্ৰস্তুত কৰা। বাহ, এইটোতো বৰ ভাল কথা। তেনেহ'লে নাটকৰ জৰিয়তে দৰ্শকৰ মনোৰঞ্জনো হ'ব আৰু সমাজে জ্ঞানো লাভ কৰিব। আৰু আমাৰ সমাজ আৰু অধিক সুদৃঢ় আৰু সুশৃংখলিত হ'ব। আৰু আমি হম পুনৰ চৰাই আৰু বিশ্বগুৰু। বিশ্বগুৰু। স্বাধীনে ঘূৰি মুৰে পুনৰ চৰাইটি, স্বাধীনে ঘূৰি মুৰে পুনৰ চৰাইটি। এতিয়া কোনো নীতি, এতিয়া কোনো নীতি, নবচিব বিচাৰি পাব এতিয়া। Amen.
লাভ কৰিব পাৰি এই মনোৰঞ্জন আৰু জ্ঞানৰ মাধ্যমেৰে আমাৰ ভাৰত পুনৰ হ'ব বিকশিত ভাৰত বাসুদেৱ কুটুম্বকমৰ যি বিচাৰ এই বিচাৰ আমি সফল কৰিম 2047 চনত আমাৰ ভাৰতে স্বাধীনতাৰ 100 বছৰ সম্পূৰ্ণ কৰিব তেতিয়ালৈ আমাৰ ভাৰত কেৱল বিকশিত ভাৰতেই নহয় বিশ্বগুৰু হৈ নেতৃত্ব প্ৰদান কৰিব আৰু আমাৰ এই নিৰ্ধাৰিত সময়ত ভাৰতীয় ইতিহাসৰ বাবে হ'ব দীঘলীয়া উন্নতি গতিকে ভাই এয়াই সময় ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ দ্বাৰা আয়োজিত ভাৰত জনৰংগ মহোৎসৱত আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হওঁ যে আমি আমাৰ সংস্কৃতি আমাৰ ঐতিহ্যৰ বিষয়ে জ্ঞাত হওঁ আমাৰ শক্তি আমাৰ ভাল দিশবোৰৰ বিষয়ে আমি জ্ঞাত হওঁ পঞ্চপ্ৰতিজ্ঞাৰ দিশে অগ্ৰসৰ হৈ আমি বিকশিত ভাৰত গঢ়ি তুলিম আৰু এই বিকশিত ভাৰতত ৰংগমঞ্চৰ অৱদান হ'ব অনস্বীকাৰ্য গতিকে আহক আমি সকলোৱে একেলগে প্ৰতিজ্ঞাবদ্ধ হওঁ লক্ষ্য বিকশিত ভাৰত দাসত্বৰ পৰা মুক্তি নিজৰ উত্তৰাধিকাৰত গৌৰৱ একতা আৰু সংহতি নাগৰিকৰ কৰ্তব্যবোধ বসুদেৱ কুটুম্বকম বন্দে ভাৰত জয় 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 ভাৰত তাৰপিছতে আছে ৰাজনাথ শৰ্মা দীপাৱলী বাইদেউ আছে আৰু গণেশ বড়ো তেওঁ আছে তেওঁ বেকস্কিনত আছে পৰিস্মিতা তালুকদাৰ পৰিস্মিতা পলক গৌৰী আৰু আটাই খুব সুন্দৰভাৱে আজি নাটখন মঞ্চস্থ কৰিলে আৰু এই নাটখনৰ সংগীত আছিলে ৰাজনাথ শৰ্মাৰ আৰু মঞ্চসজ্জা কৃতাৰ্থ শৰ্মা আৰু হিমাংশু দাসৰ গতিকে আমি সকলোকে ধন্যবাদ জনাইছো আৰু আমাৰ আজিৰ এই বিশেষ অনুষ্ঠান যেহেতু আমি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় দিল্লীৰ জনভাৰত ৰং উপলক্ষে সুৰজিত একাডেমীয়ে মঞ্চস্থ কৰিলে আৰু উপভোগ কৰা আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো